বিকশিত অসমৰ ৰূপ দেখিলে বিশ্ববাসীয়ে। মৰাণ বাইপাছত সূচনা হ'ল নৱতম ইতিহাসৰ। অত্যাধুনিক যুদ্ধ বিমানৰ কিৰিলিত কম্পিত শত্ৰুপক্ষ। ৰাজপথতে অৱতৰণ মোদীসহ বায়ুসেনাৰ হাৰকিউলিছ বিমান। মৰাণ বাইপাছত নিৰ্মাণ কৰা হৈছে দেশৰ প্ৰথমটো নাগৰিক আৰু সেনা বাহিনীয়ে ব্যৱহাৰ কৰিব পৰা অত্যাধুনিক ৰাষ্ট্ৰীয় ঘাইপথ। এশ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণ কৰা হৈছে ELF, অৰ্থাৎ জৰুৰী অৱতৰণৰ ব্যৱস্থা। এই জৰুৰী অৱতৰণৰ সুবিধাযুক্ত ঘাইপথছোৱাত শনিবাৰে পুৱাই অৱতৰণ কৰিলে ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক হাৰকিউলিছ C-130 বিমান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঢ়িয়াই অনা বিমানখনে অৱতৰণ কৰাৰ লগে লগেই সৃষ্টি হ'ল এক নতুন ইতিহাসৰ। এটা সময় আছিল যেতিয়া শিৱসাগৰৰ পৰা মৰাণ হৈ ডিব্ৰুগড়লৈ যোৱাটো আছিল দুঃস্বপ্ন। কিন্তু আজি সেই মৰাণৰ ৰাজপথতেই অৱতৰণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীৰ বিমানে। কেৱল ইমানেই নহয়, বিকশিত আৰু প্ৰগতিশীল অসমৰ বাস্তৱ ছবি প্ৰতিফলিত কৰি ইখনৰ পাছত সিখন যুদ্ধ বিমানে দেখুৱালে নিজৰ সমৰকলা। कमांडर रक्षित AN-32 विमान भारतीय वायुसेना का वर्कहोर्स यानी सबसे भरोसेमंद विमान माना जाता है। राफेल, सुखोई 30, तेजस, AN-32 एयरक्राफ्ट, अर्जुन एयरक्राफ्ट आदिर समरकला। ষোল্লখনতকৈ অধিক বায়ুসেনাৰ অত্যাধুনিক যুদ্ধ বিমানে মৰাণৰ ৰাজপথ আৰু আকাশত দেখুৱালে নিজৰ শক্তি। বায়ুসেনাৰ অত্যাধুনিক যুঁজাৰু বিমানকেইখনৰ লয়লাস দেখি বুকু উফন্দি উঠিল উপস্থিত সকলো ভাৰতীয়ৰ। মঞ্চত বহি দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, বায়ুসেনাৰ চিফ আদি সকলোৱে লাগি চাই ৰল। চকুৰ পচাৰতেই ৰাজপথত লেণ্ডিং কৰিলে যুদ্ধ বিমানকেইখনে। আকৌ চকুৰ প্ৰচাৰতেই আকাশলৈ বুলি উৰা মাৰিলে যুঁজাৰু বিমানকেইখনে। কেৱল ইমানেই নহয়, প্ৰাকৃতিক দুৰ্যোগ জৰুৰীকালীন অৱস্থাত কিদৰে জঁপিয়াই পৰে ভাৰতীয় বায়ুসেনাৰ দল তাৰো ৰেহৰূপ দেখুৱালে বায়ুসেনাই। ICU-যুক্ত অত্যাধুনিক বায়ুসেনাৰ এয়াৰ এম্বুলেন্সৰ প্ৰদৰ্শনীও দেখুৱালে বায়ুসেনাই। The Garud commandos sped on to the objective area. Their planned and precise moves helped them achieve tactical advantage, taking the enemy by surprise. Be on the lookout. In a short moment, you will see how this cabin, designed for rapid reconfiguration, turns into an airborne ICU, providing immediate medical care. উল্লেখ্য যে শেহতীয়াকৈ জনতাৰ যাতায়াতৰ বাবে নিৰ্মাণ কৰা পথসমূহ সামৰিক বাহিনীয়েও যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিছে কেন্দ্ৰীয় চৰকাৰে। কাৰ্যত মৰাণৰ পৰা ইয়াৰ আনুষ্ঠানিক আৰম্ভণি কৰিলে প্ৰধানমন্ত্ৰী আৰু দেশৰ বায়ুসেনাই। Just an air display. It is the aerial articulation of a rising India. जब मैं वायुसेना के विमान से मोरान के हाईवे पर उतरा, रनवे पर नहीं, हाईवे पर विमान से उतरा,
तो एक नया इतिहास बन गया। कभी नॉर्थ ईस्ट का नाम आते ही लोग सोचते थे, अरे यार छोड़ो, टूटी फूटी सड़कें, कोई ठिकाना नहीं, निकलेंगे तो पता नहीं कब पहुंचेंगे। वो भी एक वक्त था, ये भी एक वक्त है। और आज यहां ऐसे हाईवे बनकर तैयार हो रहे हैं जहां सिर्फ गाड़ियां ही नहीं चलती, बल्कि हवाई जहाज भी लैंड करते हैं। आपके हाईवे पर विमान लैंड हो, ये आपको गर्व हुआ कि नहीं हुआ? गर्व हुआ कि नहीं हुआ? तो जरा अपना मोबाइल निकालिए और फ्लैश लाइट कीजिए। आपको गर्व हुआ है ना? मोबाइल फोन निकालिए और फ्लैश लाइट कीजिए सबके साथ, दूर दूर तक। ये गर्व की पल है, ये असम का बदलता हुआ मिजाज है। हाथ बराबर ऊपर करके दिखाइए। आपको गर्व हुआ कि नहीं हुआ? गर्व से मन भर गया कि नहीं भर गया? ভাৰতীয় বায়ুসেনাৰ এই কুচকাৱাজে শংকিত কৰি তুলিব শত্ৰুক। কাৰণ উত্তৰ পূবৰ গাতে লাগি আছে শত্ৰু ৰাষ্ট্ৰ চীন আৰু বাংলাদেশ। তেনেস্থলত ভাৰতীয় সেনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে মৰাণ বাইপাছৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি। উল্লেখ্য যে জৰুৰীকালীন পৰিস্থিতি বিমানবন্দৰ বন্ধ হৈ পৰিলে বিমানৰ জৰুৰী অৱতৰণ কৰোৱা হ'ব এই স্থানত, যাৰ বাবে আজিৰ দিনটো অসমৰ বাবে এক ঐতিহাসিক দিন ৰূপে বিবেচিত হৈছে। মৰাণৰ পৰা ৰাম চৌহানৰ ৰিপৰ্ট, আছাম টক্স।